নমস্কাৰ ৱেলকাম বেক টু হানিফ পালোৱান ইউটিউব চেনেলত। তো বন্ধু বান্ধৱীসকল, ফাইনেলি অসম পুলিচৰ ৰিজাল্ট মুকলি কৰা হৈছে যোৱাকালি। যিসকল ছাত্ৰ ছাত্ৰী অসম পুলিচত ফিজিকেল টেষ্টটো আপোনালোকে দি থৈছিলে, যদি আপোনালোকে অসম পুলিচৰ ৰিজাল্টৰ অপেক্ষা কৰি আছিলে, তো এইটো ভিডিঅ' আপোনালোকৰ কাৰণে অসম পুলিচত ৰিজাল্টৰ বিষয়ে ক'ম। কিন্তু আৰু আপোনালোকে এইটো ভিডিঅ'তে দেখা পাব কাট অফৰ ৰিজাল্টটো। তো বন্ধু বান্ধৱীসকল, আপোনালোকে এই ৰিজাল্টটো আপোনালোকে কেনেকৈ চেক কৰিব, মই আপোনালোকক আজি এইটো ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। তো আপোনালোকে প্ৰথমতে এইটো ৱেবছাইটত আহিব লাগিব। এইটো ৱেবছাইটত অহাৰ পিছত আপোনালোকে প্ৰথমতে ইয়াত চাব যে কেন্দ্ৰীয় চৰকাৰৰ পৰা হেৰি কৰা হৈছে কাৰ্যক্ৰম অসম আৰক্ষী ৰিজাল্ট 2025। তাৰপিছত লিখা হৈছে বিভাগ, কি বিভাগত মানে অসম পুলিচৰ মানে ৰিজাল্টটো মুকলি কৰা হৈছে। অসম আৰক্ষী বন বিভাগ, অসম কামাণ্ডো বেটেলিয়ন, DGCD এণ্ড CGHG কাৰাগাৰ F&EH। গতিকে ইয়াত আপোনালোকে নিশ্চয় দেখা পাইছে যে কোনটো বিষয়ত আপোনালোকৰ মানে ৰিজাল্টটো মানে মুকলি কৰা হৈছে। আপোনালোকে ইয়াত চাব সন্তানটো ইয়াত দিয়া হৈছে SLPRB অসম বুলি দিয়া হৈছে, মানে অসমৰ। সেইকাৰণে তাৰপিছত আপোনালোকৰ পোষ্টৰ নাম কি পোষ্টত আপোনালোকৰ এই ৰিজাল্টটো দিয়া হৈছে। কনিষ্টেবল, ফৰেষ্ট গাৰ্ড, তাৰপিছত আপোনালোকৰ AFPF ড্ৰাইভাৰ, আপোনালোকৰ হাবিলদাৰ ড্ৰাইভাৰ, আবকাৰী কনিষ্টেবল, জেল ৱাৰ্ডাৰ, তাৰপিছত আৰু ফৰেষ্টৰ ইত্যাদি বিষয়ত আপোনালোকৰ মানে অসম পুলিচৰ যিটো ৰিজাল্ট আছিলে, এই ৰিজাল্টটো আপোনালোকৰ মুকলি কৰা হৈছে। তো আপোনালোকে ইয়াত চাব অসম চৰকাৰৰ। তাৰপিছত আপোনালোকৰ 5,730টা পদ। এইটো আপোনালোকৰ ৰিজাল্টটো কেনেকৈ চাব, ইয়াত আপোনালোকৰ দিয়া হৈছে SLPRB অসম ফলাফলৰ গুৰুত্বপূৰ্ণ তাৰিখটো আপোনালোকৰ দিয়া হৈছে। আপোনালোকে যিসকল ছাত্ৰ ছাত্ৰীয়ে মানে SIত মানে আপোনালোকে এপ্লাই কৰিছিলে, তো আপোনালোকে SIৰ ফলাফলৰ ঘোষণা ইয়াত দিয়া হৈছে 6 মাৰ্চত। আপোনালোকে মাৰ্চৰ 6 তাৰিখে নিশ্চয় এই SIৰ ফলাফলটো আপোনালোকে পাই গৈছে। মানে SIৰ মানে যিটো ৰিজাল্ট আছিলে, এই ৰিজাল্টটো আপোনালোকৰ দি দিছে। তাৰপিছত আপোনালোকৰ কনিষ্টেবলৰ ফলাফলৰ ঘোষণা, এইটো অসম পুলিচৰ কনিষ্টেবলত মানে যিসকলে মানে এপ্লাই কৰিছিল, তো সেইসকলৰ বাবে খুবেই ভাল খবৰ। 12 মাৰ্চত যোৱাকালি আপোনালোকে ৰিজাল্টটো আপোনালোকে পাই গৈছে। তো আপোনালোকে কি কৰিব লাগিব, তাৰপিছত আপোনালোকে ইয়াত চাব জাননী মুক্তিৰ তাৰিখ আপডেট কৰা হোৱা নাই এতিয়ালৈকে। তো আপোনালোকে যেতিয়া আপডেট হ'ব, মই আপোনালোকক ভিডিঅ'টো বনাই আপোনালোকক দেখুৱাই দিম। আপোনালোকক নিশ্চয় কমেণ্টত জনাব যে আপোনালোকৰ ভিডিঅ'টো লাগে নে নাই বুলি। তো আপোনালোকে ইয়াত চাব যে আপোনালোকৰ মানে যিসকলে মানে অসম আৰক্ষীৰ কনিষ্টেবলত মানে যিসকলে মানে এপ্লাই কৰিছিলে, তো সেইসকলে ইয়াত এই লিংকটোত আপোনালোকে ক্লিক কৰি মানে আপোনালোকে এই অসম আৰক্ষীৰ কনিষ্টেবল ৰিজাল্টটো আপোনালোকে চাব পাৰিব। তো মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই লিংক দি দিম, আপোনালোকে তাতে ক্লিক কৰি অসম আৰক্ষীৰ কনিষ্টেবলৰ ৰিজাল্টটো আপোনালোকে চাব পাৰিব। তো আপোনালোকে চাব যে কনিষ্টেবল কাট অফৰ ৰিজাল্টটো আপোনালোকে নিশ্চয় ইয়াত দেখা পাইছে। তাৰপিছত ফলাফলৰ জাননী ইয়াত ক্লিক কৰক। আপোনালোকে ফলাফলৰ জাননীটো পৃষ্ঠাটো পাব। তাৰপিছত আপোনালোকৰ মানে এটা এই কাট অফৰ মানে যিটো মানে আপোনালোকৰ ডিষ্ট্ৰিক্ট হিচাপে মানে এটা লিষ্ট মানে আপোনালোকক দিয়া হৈছে, সেই লিষ্টটো আপোনালোকে চাব লাগিব। আৰু আপোনালোকে এই লিষ্টটো আপোনালোকে কেনেকৈ চাব, মই আপোনালোকক দেখুৱাইছোঁ। প্ৰথমতে আপোনালোকে ইয়াত চাব যে অসম আৰক্ষীৰ ফলাফল ঘোষণাৰ তাৰিখ কিমান, 6 মাৰ্চ বা 12 মাৰ্চ। গতিকে আপোনালোকক দুটা মানে দিয়া হৈ আছিলে, আপোনালোকৰ মানে দুটা তাৰিখ দিয়া হৈছিল। যোৱাকালি আপোনালোকৰ 12 তাৰিখ গৈছে, 12 মাৰ্চ গৈছে। তো আপোনালোকৰ ৰিজাল্টটো মুকলি কৰা হৈছে। তো আপোনালোকৰ মানে কাট অফত মানে যিসকল ছাত্ৰ ছাত্ৰীয়ে মানে আপোনালোকে এপ্লাই কৰিছিলে, তো আপোনালোকৰ বাবে ডিষ্ট্ৰিক্ট হিচাপে মানে অসমৰ মানে আপোনালোকৰ যিবোৰ মানে ডিষ্ট্ৰিক্ট আছে, সকলোবিলাক ডিষ্ট্ৰিক্টৰ মানে আপোনালোকৰ কাট অফৰ মানে ৰিজাল্টটো ওলাই গৈছে। তো আপোনালোকক মই প্ৰথমতে সেইটো আপোনালোকক দেখুৱাই দিছোঁ। তো আপোনালোকে ইয়াত চাব পাৰিব যে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামটো, আপোনালোকৰ কোনটো ডিষ্ট্ৰিক্টত মানে কিমানজনৰ ইউআৰএ পাইছে, OBC, MOBC, HC, আপোনালোকৰ ইউআৰত মেল ফিমেল মানে ল'ৰা আৰু ছোৱালীয়ে কিমান পাইছে, OBC, MOBCত ল'ৰা ছোৱালী কিমান পাইছে, HCত ল'ৰা ছোৱালীয়ে কিমান পাইছে, কিমান ছাত্ৰ ছাত্ৰীয়ে পাইছে, আৰু T ট্ৰাইবত কিমান ছাত্ৰ ছাত্ৰীয়ে পাইছে। তো আপোনালোকৰ কোনটো ডিষ্ট্ৰিক্ট হয় আপোনালোকে কমেণ্ট বক্সত জনাই দিব। আপোনালোকে ইয়াত প্ৰথমতে চাব যে বাজালীয়ে আপোনালোকৰ ইউআৰত মেলে পাইছে আপোনাৰ 32.47% আৰু ফিমেলে পাইছে 31.01%। তো আপোনালোকে বাক্সাত 33.72 আৰু MOBCত আপোনালোকৰ পাইছে 32.20, মেলে পাইছে আৰু ফিমেলে পাইছে 29.66, আৰু HCত আপোনালোকৰ মেলে পাইছে 31.81, তাৰপিছত ফিমেলে পাইছে NA মানে ফিমেলে পোৱা নাই, ফিমেলে মানে এপ্লাই কৰা নাই। তো আপোনালোকে STত আপোনালোকৰ মেলে এপ্লাই কৰা নাই, ফিমেলে এপ্লাই কৰা নাই। তাৰপিছত আপোনালোকে STত আপোনালোকে ইয়াত চাব যে মেলে পাইছে 31.78 আৰু ফিমেলে কৰা নাই। তাৰপিছত T ট্ৰাইবত পাইছে মেলে কৰা নাই আৰু ফিমেলেও কৰা নাই ইয়াত। তাৰপিছত আপোনালোকৰ হোমগাৰ্ডত
কোনেও কৰা নাই। তাৰপিছত আপোনালোকে ইয়াত চাব যে বৰপেটাত আপোনালোকৰ এই হোমগাৰ্ডত আপোনালোকৰ 27.98% ছাত্ৰ ছাত্ৰীয়ে মানে এই ৰিজাল্টখন হেৰি পাইছে। তো আপোনালোকে যিসকলে মানে মই এইটো টেলিগ্ৰাম চেনেলত দি থৈ যাম, আপোনালোকে কৰি লৈ ল'ব। আপোনালোকে ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰি কৰিব যে কোনে পাইছে। তো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ মানে কোনে পাইছে বা পোৱা নাই, তো আপোনালোকে যিসকলে মানে এই কাট অফতো আপোনালোকে মানে পাইছে, মানে আপোনালোকৰ ৰিজাল্টটো আপোনালোকে পাইছে, পাছ কৰিছে, তো আপোনালোকে মানে কোনটো মানে আপোনালোকে থানাত চাব বা কোনটো পুলিচ ষ্টেচনত আপোনালোকে পাব। তো আপোনালোকে ইয়াত মানে পুলিচ ষ্টেচনত দিয়া হৈছে যে ভাগিয়াজান PS-ত আপোনালোকৰ কাট অফৰ পৰা মানে ছাত্ৰ ছাত্ৰী মানে দিয়া হৈছে 28.49%। আৰু আপোনালোকৰ ইয়াত গোটেইখিনি মানে দিয়া হৈ আছে, পুলিচ ষ্টেচনৰ নাম ইয়াত দিয়া হৈছে আৰু কাট অফৰ কিমান ইয়াত পাইছে আপোনালোকৰ চব ইয়াত দিয়া হৈছে। তাৰপিছত আপোনালোকে অসম পুলিচৰ পৰা এটা নোটিছো জাৰি কৰা হৈছে। ইয়াত অধ্যক্ষৰ কাৰ্যালয় ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বোৰ্ড অসম ৰেহাবাৰী গুৱাহাটীৰ পৰা মানে এই নোটিছটো জাৰি কৰা হৈছে। আপোনালোকে জানুৱাৰীৰ তাৰিখটো 10/3/2025 উল্লেখ নিযুক্তিৰ বাবে 1645টা কনিষ্টেবল UB আৰু 2300টা কনিষ্টেবল AB পদৰ আৰু 6/10/2000 মানে 23 তাৰিখৰ মতে ইয়াত বিজ্ঞাপন কৰা হৈছে। আপোনালোকে আকৌ এইটো নাভাবিব যে 2023 চনৰ এইটো মানে হয়, মানে ৰিজাল্টটো হয়, আপোনালোকে এইটো নাভাবিব। আৰু এপ্ৰত এটা কনিষ্টেবল AB পদত আৰু অসম হিলছ টাইপ বিভাগৰ 114টা কনিষ্টেবল UB আৰু এটা কনিষ্টেবল AB বেকলগ পদ 6/10/2023 তাৰিখে জাৰি কৰা বিজ্ঞাপন অনুসৰি আৰক্ষীয়ে 6/10/2023 তাৰিখে জাৰি কৰা বিজ্ঞাপন অনুসৰি অসম আৰক্ষীত নাৱৰীয়াৰ 58টা পদ আৰু আপোনালোকৰ DGCD আৰু CGHG অসমৰ অধীনত কনিষ্টেবল গ্ৰেড 3 আৰু 269টা পদ। তাৰপিছত আপোনালোকে ইয়াত চাব যে হাবিলদাৰত আপোনালোকৰ পদ দিয়া হৈছিলে 5টা। আপোনালোকৰ আপোনালোকৰ CGHG আসামৰ অধীনত হাবিলদাৰৰ 5টা আৰু উপৰোক্ত প্ৰথমৰ শাৰীৰিক দক্ষতাৰ পৰীক্ষা ফলাফলৰ পুৱা 11 বজাত আপলোড কৰা হ'ব। আপোনালোকৰ মানে এইটো কৰা নাই, 11 বজাত আজি আপলোড কৰা হ'ব। তাৰপিছত আপোনালোকে এই অসম আৰক্ষীৰ ৰিজাল্টটো আপোনালোকে কেনেকৈ চাব মই আপোনালোকক দেখুৱাই দিছোঁ। অসম আৰক্ষীৰ ৰিজাল্টটো মই মানে ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে তাতে গৈ চাব পাৰিব। তাৰপিছত আপোনালোকে ইয়াত চাব অসম পুলিচৰ ৰিজাল্ট লিংক বুলি ইয়াত লিখা হৈ আছে। আপোনালোকে ইয়াত ক্লিক কৰিলে আপোনালোকৰ ৰিজাল্টটো আপোনালোকে চাব পাৰিব। আপোনালোকৰ কনিষ্টেবল কাট অফত মানে যিসকলে মানে এপ্লাই কৰিছিলে সেইসকলৰটো ইয়াত চাব পাৰিব। তো আপোনালোকক মই দেখুৱাই দিছোঁ প্ৰথমতে অসম পুলিচ ৰিজাল্ট লিংক। তো আপোনালোকে যিসকলে মানে অসম পুলিচত মানে আপোনালোকে ফিজিকেল টেষ্টটো আপোনালোকে দি থৈছিলে, তো আপোনালোকৰ মানে ৰিজাল্টটো এতিয়ালৈকে মুকলি কৰা নাই। মানে এতিয়া আপোনালোকৰ মানে চাৰ্ভাৰটো আপোনালোকৰ অলপ ডাউন হৈ আছে। তো আপোনালোকে অলপ সময় অপেক্ষা কৰিব, চেক ৰিজাল্ট বুলি ইয়াত লিখা থাকিব। তো আপোনালোকে ইয়াত চাব যে প্ৰথমতে ৰিকুৱাৰমেণ্টটো আপোনালোকৰ কি পদত আপোনালোকৰ কিমানটা আহিছে। প্ৰথমতে আপোনালোকে ইয়াত চাব যে 1645টা পদ আপোনালোকৰ কনিষ্টেবল UBত দিয়া হৈ আছে আৰু 2300টা পদ আপোনালোকৰ কনিষ্টেবল ABত দিয়া হৈ আছে। তাৰপিছত আপোনালোকে মানে এইটো অসমৰ হয়, UB এপ্ৰ ইন পাৰফৰেঞ্চ অফ এডভাৰ্টাইজমেণ্ট ইছ্যুড অন 6/10/2000